নমস্কাৰ স্বাগতম জনালো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি আমি পুনৰ মডেল কোৱেশ্চন পেপাৰ এখন প্ৰস্তুত কৰি উলিয়াইছোঁ এইখন হৈছে আসাম পুলিচ ABUB ৰিটেন এক্সামৰ বাবে মডেল কোৱেশ্চন পেপাৰ এই পেপাৰখনত আপোনালোকে কেইটা পাৰে নিজে এবাৰ কৰি চাওক আমি কোৱেশ্চনসমূহ এনেকুৱা ধৰণে আনিছোঁ যিসমূহ কোৱেশ্চন এক্সামৰ ফালৰ পৰা অতি গুৰুত্বপূৰ্ণ গতিকে আহকচোন চাওঁ পেপাৰখন এই পেপাৰখনত আমি বিশেষকৈ জিকে সিৰিজৰ জেনেৰেল নলেজ সিৰিজৰ যিখিনি কোৱেশ্চন ইম্পৰ্টেণ্ট কোৱেশ্চন আগতে এক্সামত আহিছে সেইখিনি আনিছোঁ পেপাৰখনত আমি মাৰ্ক ৰাখিছোঁ 25 টোটেল কোৱেশ্চন থাকিব 25 টোটেল মাৰ্কছ 25 আৰু পাছ মাৰ্ক কিমান 20 ঠিক আছে টোটেল কোৱেশ্চন থাকিব 25 টোটেল মাৰ্কছ 25 আৰু পাছ মাৰ্ক আমি পেপাৰখনত ৰাখিছোঁ 20 আপোনালোকে 25টা কোৱেশ্চনৰ ভিতৰত যদি 20টা পাৰে তেনেহ'লে কি আপোনালোকে এই পেপাৰখনত পাছ হৈছে বুলি নিজকে ভাবিব পাৰিব এয়া আপোনালোকৰ সন্মুখত প্ৰথমটো প্ৰশ্ন বৰ্তমান অসমত কেইটা তেল শোধনাগাৰ আছে হাউ মেনি অইল ৰিফাইনাৰীজ আৰ দেয়াৰ ইন আছাম এট প্ৰেজেণ্ট তিনিটা চাৰিটা দুটা আৰু পাঁচটা কেইটা আছে চাৰিটা আছে আৰু কোনকেইটা সেইকেইটা আমি জানিব লাগিব সেই চাৰিটা হৈছে ডিগবৈ বঙাইগাঁও নুমলীগড় আৰু নুনমাটি মই কাষতে দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব ৰিভিজনৰ বাবে এনেকুৱা ধৰণৰ কুৱেশ্যন আগতে আহি গৈছে সেইকাৰণে ইয়াতে আনিছোঁ আপোনালোকে চাই থ'ব লাগিব কুৱেশ্যন নম্বৰ 2 অসম দিৱস কোন তাৰিখে পালন কৰা হয় অন হুইচ ডে ইজ আছাম ডে চেলিব্ৰেটেড 2 ডিচেম্বৰ 7 নৱেম্বৰ 14 আগষ্ট আৰু 11 ডিচেম্বৰ কোন তাৰিখে 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয় ক্লিয়াৰ নেক্সটলৈ আগবাঢ়িম আমি নেক্সট কুৱেশ্যন নম্বৰ 3 অসমত বন গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত হুৱেৰ ইজ দ্য ফৰেষ্ট ৰিচাৰ্চ চেণ্টাৰ লোকেটেড ইন আছাম গুৱাহাটী ডিব্ৰুগড় যোৰহাট আৰু তিনিচুকীয়া ক'ত আছে যোৰহাটত আছে যোৰহাটত অসম বন গৱেষণা কেন্দ্ৰ আছে ঠিক আছে কুৱেশ্যন নম্বৰ 4 GST কেই প্ৰকাৰ হাউ মেনি টাইপ অফ GST আৰ দেয়াৰ 3 প্ৰকাৰ 4 প্ৰকাৰ 5 প্ৰকাৰ আৰু 2 প্ৰকাৰ কেই প্ৰকাৰ আছে GST 4 প্ৰকাৰ আছে CGST SGST IGST আৰু UGST ঠিক আছে এই 4 প্ৰকাৰ আছে মই সেইদিনাখন কৈছিলোঁ GST পৰিষদৰ হেড কোন আমাৰ চিফ মিনিষ্টাৰ বৰ্তমান নিৰ্মলা সীতাৰমণ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 5 নিৰ্বাচনত নাটো শব্দটো কোন চনত ব্যৱহাৰ কৰে ইন হুইচ ইয়াৰ ইজ দ্য ৱৰ্ড নাটো ইউজড ইন ইলেকশ্যন 2013 2007 2017 2002 কিমান চনত ব্যৱহাৰ কৰে অপশ্যন নম্বৰ 1 ৰাইট এনচাৰ 2013 চনত ব্যৱহাৰ কৰে এই নাটো মানে হৈছে যেতিয়া এটা ইলেকশ্যনত নিৰ্বাচনত যেতিয়া দুটা দল উঠিব সাপোজ মই উদাহৰণ হিচাপে কৈছোঁ দুটা দল উঠিব বিজেপি উঠিছে আৰু কংগ্ৰেছ উঠিছে যেনিবা বিজেপিৰ পদুম ফুলফা আৰু কংগ্ৰেছৰ হাতখন থাকিব নহয় জানো যিটো ভোটিং মেচিন যিসকলে ভোট দিছে গম পাবই তো সেই দুটা থকাৰ উপৰিও কি হ'ব নাটো বুলি এটা অপশ্যন থাকিব মানে কোনোবাই যদি বিজেপিত দিব বিচাৰিছে বিজেপিত দিব কোনোবাই কংগ্ৰেছত দিব বিচাৰিছে যদি কংগ্ৰেছত দিব যদি বিজেপি আৰু কংগ্ৰেছ দুইটাটো যদি দিব নিবিচাৰে তেনেহ'লে নাটোত দি আহিব পাৰিব মানে কাৰ ফালত নিদিয়ে ঠিক আছে এইটো আগতে নাছিলে 2013 চনৰ পৰা এই নাটোটো ব্যৱহাৰ কৰা হৈছে আমাৰ ভাৰতত আগতে কি আছিলে যদি কংগ্ৰেছক দিব বিচাৰে বা বিজেপিক দিব বিচাৰে কোনোবাটো দিব লাগিব যদি কোনোবাই কিবা দিব নিবিচাৰে তেনেহ'লে দিবই লাগিব কোনোবা তেনেকুৱা ধৰণৰ আছিলে এতিয়া নাটোত দি আহিব পাৰে ঠিক আছে সেইকাৰণে এই সুবিধাটো আনিছে ভালো হৈছে বাৰু কুৱেশ্যন নম্বৰ 6 অলিম্পিকৰ পতাকাত কেইটা ৰং থাকে হাউ মেনি কালাৰ্ছ আৰ দেয়াৰ ইন দ্য অলিম্পিক ফ্লেগ 4টা 3টা 5টা আৰু 6টা কিমানটা থাকে 5টা ৰং থাকে অপশ্যন নম্বৰ 3 ৰাইট এনচাৰ আৰু সেই ৰংকেইটা মই কাষতে দি দিছোঁ আপোনালোকে এবাৰ চাই লওক ক'লা নীলা ৰঙা হালধীয়া আৰু সেউজীয়া ঠিক আছে এই 5টা আছে আৰু এই গোটেইকেইটা ৰঙে এখন এখন মহাদেশক ৰিপ্ৰেজেণ্ট কৰে নেক্সট কুৱেশ্যন নম্বৰ 7 দখনা কোন জনগোষ্ঠীৰ সাজপাৰ দখনা ইজ দ্য ড্ৰেছ অফ হুইচ এথেনিক গ্ৰুপ মিচিং বড়ো কাৰ্বি আৰু ৰাভা দখনা কোনে পৰিধান কৰে বড়োসকলে পৰিধান কৰে গতিকে বড়োসকলৰ সাজপাৰ নহয় জানো নেক্সটলৈ আগবাঢ়িম নেক্সট আপোনালোকৰ সন্মুখত কুৱেশ্যন নম্বৰ 8 নামঘোষা কোনে ৰচনা কৰিছিল হু কম্প'জ দ্য নামঘোষা শংকৰদেৱ মাধৱদেৱ ভট্টদেৱ আৰু দামোদৰদেৱ নামঘোষা কোনে ৰচনা কৰিছিলে মাধৱদেৱে নহয় জানো অপশ্যন নম্বৰ 2 ৰাইট এনচাৰ শংকৰদেৱে কি কৰিছিলে কীৰ্তন ঘোষা ঠিক আছে কীৰ্তন ঘোষা নহয় কীৰ্তন ঠিক আছে কীৰ্তনখন শংকৰদেৱে আৰু নামঘোষাখন মাধৱদেৱে তেওঁলোকৰ কীৰ্তিস্তম্ভ হয় কীৰ্তিস্তম্ভ বুলিও কোৱা হয় নেক্সটলৈ আগবাঢ়িম
আপোনালোকৰ সন্মুখত কুৱেশ্যন নম্বৰ 9 আহোমসকলৰ প্ৰথম ৰাজধানী কি হোৱাট ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোম গড়গাঁও যোৰহাট চৰাইদেউ আৰু শিৱসাগৰ ৰাইট এনচাৰ কি অপশ্যন নম্বৰ 3 চৰাইদেউ হৈছে আহোমসকলৰ প্ৰথম ৰাজধানী কেপিটেল আছিলে প্ৰথমটো আৰু শেষৰটো যোৰহাট আছিলে ক্লিয়াৰ নেক্সট হলে আগবাঢ়িম নেক্সট কুৱেশ্যন নম্বৰ 10 আপোনালোকৰ সন্মুখত ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক কোন হু ইজ দ্য কমাণ্ডাৰ ইন চিফ অফ দ্য আৰ্ম ফ'ৰ্চ অফ ইণ্ডিয়া প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি প্ৰতিৰক্ষা মন্ত্ৰী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন হ'ব ৰাষ্ট্ৰপতি ৰাইট এনচাৰ এইটো এডিএত আহিছিলে বহুতে গোল্লা খাই গ'ল প্ৰতিৰক্ষা মন্ত্ৰী বুলি অপশ্যনত দি আহিলে কিন্তু ৰাইট এনচাৰ কি হ'ব ৰাষ্ট্ৰপতি আৰু ভাৰতৰ যিটো সামৰিক বাহিনী আছে তাৰ সৰ্বাধিনায়ক কোন ৰাষ্ট্ৰপতি হয় প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ঠিক আছে বৰ্তমান দ্ৰৌপদী মুৰ্মু নেক্সট হলে আগবাঢ়িম আৰু আপোনালোকে নিজৰ স্ক'ৰটো মনত ৰাখক কিন্তু 25টাৰ ভিতৰত 20টা পাৰিব লাগিব নহয় নেক্সট কুৱেশ্যন নম্বৰ 11 আপোনালোকৰ সন্মুখত অসমৰ চাহৰ চহৰ কি হোৱাট ইজ দ্য টি চিটি অফ আছাম গুৱাহাটী যোৰহাট বিশ্বনাথ আৰু ডিব্ৰুগড় ৰাইট এনচাৰ কি ডিব্ৰুগড় অপশ্যন নম্বৰ 4 ৰাইট এনচাৰ আমাৰ টি চিটি ডিব্ৰুগড় আৰু টি কেপিটেল যদি কয় যোৰহাট আৰু বিশ্বনাথত আমাৰ কি আছে আটাইতকৈ ডাঙৰ চাহ বাগিচাখন আছে মোনাবাৰী যিখন চাহ বাগিচা ক্লিয়াৰ নেক্সট কুৱেশ্যন নম্বৰ 12 আৰ্যভট্ট কোন চনত উৎক্ষেপণ কৰা হৈছিল ইন হুইচ ইয়েৰ ৱাজ আৰ্যভট্ট লঞ্চ ঠিক আছে আৰ্যভট্ট কি আছিলে আমাৰ ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ ফাৰ্ষ্ট ছেটেলাইট আছিলে কিমান চনত উৎক্ষেপণ কৰা হৈছিলে 1975 চনত কৰিছিলে অপশ্যন নম্বৰ 3 ৰাইট এনচাৰ 1975 চনত কৰিছিলে নেক্সট হলে আগবাঢ়িম নেক্সট কুৱেশ্যন নম্বৰ 13 মাজুলী কোন চনত জিলা হয় ইন হুইচ ইয়েৰ ডিড মাজুলী বিকাম এ ডিষ্ট্ৰিক্ট 2010 2016 2019 আৰু 2021 কি হ'ব 2016 অপশ্যন নম্বৰ 2 ৰাইট এনচাৰ 2016 চনত মাজুলী অসমৰ এখন জিলা হয় কুৱেশ্যন নম্বৰ 14 কোন চনত অসম আৰক্ষী দিৱস পালন কৰা হয় ইন হুইচ ইয়েৰ ইজ আছাম পুলিচ ডে চেলিব্ৰেটেড 1 অক্টোবৰ 21 মে 22 ছেপ্টেম্বৰ আৰু 2 ডিচেম্বৰ এইটো আপোনালোকে জানিব লাগে অসম আৰক্ষী এক্সাম দিবলৈ গৈছে এইটো নেজানিলে জানো হ'ব ৰাইট এনচাৰ কি 1 অক্টোবৰ তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয় আছাম পুলিচ ডে নেক্সট কুৱেশ্যন নম্বৰ 15 অসমত কেইখন এলিফেণ্ট ৰিজাৰ্ভ আছে হাউ মেনি এলিফেণ্ট ৰিজাৰ্ভ আৰ দেয়াৰ ইন আছাম 4 6 5 আৰু 7 কেইখন আছে আমাৰ এলিফেণ্ট ৰিজাৰ্ভ 5খন আছে ঠিক আছে আমাৰ এলিফেণ্ট ৰিজাৰ্ভ 5খন আছে অপশ্যন নম্বৰ 3 ৰাইট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 16 RBI কোন চনত প্ৰতিষ্ঠা হৈছিল ইন হুইচ ইয়েৰ ৱাজ RBI established 1930 1947 1932 1935 ৰাইট এনচাৰ কি 1935 1935 চনত অপশ্যন নম্বৰ 4 ৰাইট এনচাৰ RBI 1935 চনত প্ৰতিষ্ঠা হৈছিলে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ বেংক কুৱেশ্যন নম্বৰ 17 অসমৰ ৰাজ্যিক খেল কি হোৱাট ইজ দ্য ষ্টেট গেম অফ আছাম কাবাডী ক্ৰিকেট হকী আৰু ধূপ খেল কোনটো ৰাইট এনচাৰ হ'ব এনেকুৱা ধৰণৰ বস্তু বহুতে নেচায়ো ৰাইট এনচাৰ কি হ'ব ধূপ খেল বুলি ক'লে এতিয়া আপোনালোকে বহুতে চিনিও নাপাব অসমৰ ল'ৰা হয় কিনে জনাটো কিন্তু প্ৰয়োজন আছে আপোনালোকে গুগলত চাৰ্চ কৰি হ'লেও চাই ল'ব ধূপ খেল কেনেকুৱা ধৰণৰ কুৱেশ্যন নম্বৰ 18 স্কটলেণ্ড অফ ইষ্ট বুলি কোনখন ঠাইক জনা যায় হুইচ প্লেচ ইজ ন'ন এজ স্কটলেণ্ড অফ ইষ্ট মণিপুৰ নাগালেণ্ড মেঘালয় আৰু ত্ৰিপুৰা কোনখনক কয় স্কটলেণ্ড অফ ইষ্ট বুলি মেঘালয়ক কয় অপশ্যন নম্বৰ 3 ৰাইট এনচাৰ ক্লিয়াৰ স্কটলেণ্ড অফ ইষ্ট কাক কয় মেঘালয়ক কয় নেক্সট কুৱেশ্যন নম্বৰ 19 কোন চনত মুছলিম লীগ গঠন হৈছিল ইন হুইচ ইয়েৰ ৱাজ দ্য মুছলিম লীগ ফৰ্মেড 1921 1906 1916 1923 1921 চনত 1906 চনত 1916 চনত 1923 চনত ৰাইট এনচাৰ 1906 চনত অপশ্যন নম্বৰ 2 ৰাইট এনচাৰ 1906 চনত মুছলিম লীগ গঠন হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 20 কোন চনত অসমত প্ৰথম ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল ইন হুইচ ইয়েৰ ৱাজ দ্য ফাৰ্ষ্ট নেশ্যনেল গেমছ হেল্ড ইন আছাম 2009 2007 2013 2011 ৰাইট এনচাৰ কি 2007 2007 চনত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল কুৱেশ্যন নম্বৰ 21 LIC মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ LIC লোকেটেড
নতুন দিল্লী, কেৰেলা, গুৱাহাটী আৰু মুম্বাই। ক'ত আছে LIC হেডকোৱাৰ্টাৰ? মুম্বাইত আছে। ঠিক আছে, অপশ্যন নম্বৰ 4 ৰাইট এনচাৰ। আৰু নিজৰ স্ক'ৰটো মনত ৰাখক কিন্তু। নেক্সটলৈ আগবাঢ়িম। নেক্সট কুৱেশ্যন নম্বৰ 22। ভাৰতত সৰ্বমুঠ কেইটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? হাউ মেনি ৱৰ্ল্ড হেৰিটেজ চাইট আৰ দেয়াৰ ইন ইণ্ডিয়া? 42, 43, 34 আৰু 40 কিমান হ'ব? ৰাইট এনচাৰ অপশ্যন নম্বৰ 2 43। আগতে 42টা আছিলে, কিন্তু ৰিচেণ্টলি চৰাইদেউক এড কৰা হৈছিলে, এতিয়া 43টা হৈ গ'ল। চৰাইদেউক কালচাৰেলি দিয়া হৈছে, ঠিক আছে, সাংস্কৃতিকভাৱে। নেক্সট কুৱেশ্যন নম্বৰ 23। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? প্ৰতিভা দেৱী সিং পাটেল, ইন্দিৰা গান্ধী, দ্ৰৌপদী মুৰ্মু আৰু পূৰবী পাটিল। ৰাইট এনচাৰ কি হ'ব? অপশ্যন নম্বৰ 1 প্ৰতিভা দেৱী সিং পাটেল। প্ৰতিভা দেৱী সিং পাটেল আছিলে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি। ক্লিয়াৰ? দ্বিতীয় কোন? দ্ৰৌপদী মুৰ্মু। কুৱেশ্যন নম্বৰ 24। বৰ্তমান লোকসভাৰ অধ্যক্ষ কোন? হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ লোকসভা? ওম বিৰলা, জগদীপ ধনখৰ, জগদীশ মুখী, বিশ্বজিৎ দৈমাৰী। ৰাইট এনচাৰ কি হ'ব? ওম বিৰলা, অপশ্যন নম্বৰ 1 ওম বিৰলা আছিলে, বৰ্তমান আছে ওম বিৰলাৰ লোকসভাৰ অধ্যক্ষ। ক্লিয়াৰ? কুৱেশ্যন নম্বৰ 25। এইটো আমাৰ মডেল কুৱেশ্যন পেপাৰ একেবাৰে শেষৰটো প্ৰশ্ন। বৰ্তমান ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন? হু ইজ দ্য কাৰেণ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? কিৰেণ ৰিজিজু, জগদীশ মুখী, জগদীপ ধনখৰ আৰু বিশ্বজিৎ দৈমাৰী। এই এনচাৰটো মই নকওঁ, আপোনালোকে কমেণ্ট কৰিব লাগিব। ঠিক আছে, যদি জানে আপোনালোকে কমেণ্ট কৰক আৰু একদম এইকেইদিন পঢ়াটো ভালকৈ ৰাখক, পঢ়িব লাগিব। বিহুৰ সকলোকে শুভেচ্ছা থাকিল আৰু পঢ়িব লাগিব, ভালদৰে পঢ়ি থাকক। থেংক ইউ।